হত্যা শব্দটো কোৱাৰ কাৰণে মাজে মাজে CM হত্যা কৈছিলে CM যি কয় ভাবি চিন্তি কয় কেইজনমানে মোক হত্যা বুলি কোৱাৰ কাৰণে মাজে মাজে জুকাই থাকে তেওঁলোকৰো মুখত চূণ পৰিব সম্পূৰ্ণ তথ্য ৰাইজৰ আগতো লৈ আহিম কোৰ্টৰ আগতো লৈ আহিম আৰু মানুহ মানিবলৈ বাধ্য হ'ব এই গোটেই ডুপ্লিকেট যিটো ন্যায় পাৰ্টি তেওঁলোকৰ লক্ষ্যটোৱে হ'ল ইলেকশ্যন কিন্তু আমি হৈছো অৰিজিনেল ন্যায় পাৰ্টি সেইকাৰণে 17 ডিচেম্বৰত আমি সম্পূৰ্ণ তথ্য ৰাইজৰ আগতো লৈ আহিম কোৰ্টৰ আগতো লৈ আহিম আৰু মানুহ মানিবলৈ বাধ্য হ'ব যে আমি কিমান ডাঙৰ কাম উইদিন দা টাইম আমি কৰিব পাৰিলো ৰাজনীতি কৰিব নালাগে জুবিন গাৰ্গক লৈ কোনেও ৰাজনীতি কৰিব নোৱাৰিব এই কংগ্ৰেছ হওক কি বিজেপি হওক বা অন্যান্য যিকোনো দল সংগঠনে হওক কোনেও জুবিন গাৰ্গক লৈ ৰাজনীতি কৰিব নোৱাৰিব জুবিন গাৰ্গ আমাৰ সকলোৰে নমস্কাৰ বন্ধু বান্ধৱী আমাৰ মামাই যে ক'লে 17 ডিচেম্বৰত আমি তদন্ত কথাবোৰ জুবিনদাৰ হত্যাকাৰীবিলাক সেমকানু মহন্ত সিদ্ধাৰ্থ শৰ্মাক কোৰ্টলৈ লৈ অনা হ'ব আৰু সকলো কথা সোধা হ'ব যে আমাৰ জুবিনদাক সঁচাকৈ হত্যা কৰা হৈছিল নেকি হত্যা মানে শব্দটো হ'ল আপোনালোকেতো বুজি পোৱা ছিংগাপুৰলৈ যিটো ঘটনা হৈছিল হিয়াতে কৰিলে নেকি এইবিলাক কোৰ্টত সোধা-সুধিয়ে আপোনালোকে দেখা পোৱা যাব ঠিক তেনেদৰে আমাৰ মামাই কথাটো চেঞ্জ কৰিলে 17 ডিচেম্বৰত নহয় 8 ডিচেম্বৰত এইটো কথা হ'ব আৰু 8 ডিচেম্বৰত আমি ন্যায় পাব আমাৰ মামাই সুন্দৰকৈ কথা কৈ দিলে আপোনালোকে নিউজটোত বা আপডেটত ভিডিঅ' পুনৰ পৰা শেষলৈকে আপোনালোকে প্ৰথমবাৰে চাই ল'ব হয় আপোনালোকে এইটো আপডেটটো চাই কেনেকুৱা কি কমেণ্ট লিখিব সেমকানুক বা সিদ্ধাৰ্থক কি শাস্তি দিবলৈ লাগিব আপোনালোকে কমেণ্ট কৰি এটা মোক জনাই দিব ঠিক আছে পোনপ্ৰথমে মোৰ চেনেলত স্বাগতম জনালোঁ যদি চেনেলত নতুনবাৰ আহিছে ছাবস্ক্ৰাইব কৰি ল'ব ভিডিঅ'টো শ্বেয়াৰ কৰি দিব আৰু এটা কমেণ্ট কৰি জনাব আৰু জয় জুবিন দা বোলে এটা কমেণ্ট লিখি দিব আৰু আপোনালোকে মোৰ ভিডিঅ'টো কোনটো ডিষ্ট্ৰিক্টৰ পৰা চাই আছা এইটো কমেণ্টটো জনাই দিব দেই মই আপোনালোকৰ কমেণ্টটো পিন কৰিম বা আপোনালোকৰ কমেণ্টটো ৰিপ্লাই দিবলৈ চেষ্টা কৰিম ঠিক আছে ভিডিঅ'টো আপোনালোকে পোনপ্ৰথমে চাই লোৱা মই এটা ব্ৰডকাষ্টত কৈছিলো হত্যা শব্দটো কোৱাৰ কাৰণে মাজে মাজে CM হত্যা কৈছিলে CM যি কয় ভাবি চিন্তি কয় কেইজনমানে মোক হত্যা বুলি কোৱাৰ কাৰণে মাজে মাজে জুকাই থাকে তেওঁলোকৰো মুখত চূণ পৰিব সম্পূৰ্ণ তথ্য ৰাইজৰ আগতো লৈ আহিম কোৰ্টৰ আগতো লৈ আহিম আৰু মানুহ মানিবলৈ বাধ্য হ'ব এই গোটেই ডুপ্লিকেট যিটো ন্যায় পাৰ্টি তেওঁলোকৰ লক্ষ্যটোৱে হ'ল ইলেকশ্যন কিন্তু আমি হৈছো অৰিজিনেল ন্যায় পাৰ্টি সেইকাৰণে 17 ডিচেম্বৰত আমি সম্পূৰ্ণ তথ্য ৰাইজৰ আগতো লৈ আহিম কোৰ্টৰ আগতো লৈ আহিম আৰু মানুহ মানিবলৈ বাধ্য হ'ব যে আমি কিমান ডাঙৰ কাম উইদিন দা টাইম আমি কৰিব পাৰিলো মই ইমান কনফিডেন্টলি কৈ আছো যেতিয়া তাৰ পৰা আপোনালোকে বুজি পাওক যে মই কিমান বেছি কনফিডেন্ট যে ডাঙৰ তথ্য সহকাৰে SIT ৰিপৰ্ট হ'ব আৰু বহুত অসমৰ নজনা মানুহে বহুত কথা জানিব এতিয়া অখিল গগৈয়ে ক'ব হিমন্ত বিশ্ব শৰ্মাই কেনেকৈ গম পালে মই দেশৰ গৃহমন্ত্ৰী ৰাজ্যৰ গৃহমন্ত্ৰী যিখিনি মই গম পাব লাগে এইখিনিতো মই গম পাবই লাগিব 17 ডিচেম্বৰ লাষ্ট ডেট হয় 19 তাৰিখে তেওঁ ঢুকাইছিলে গতিকে আমি 3 মাহত দিব লাগে গতিকে 17 ডিচেম্বৰটো আমি লাষ্ট ডেট ধৰিছোঁ কিন্তু SITয়ে মোক কোৱা মতে তাতকৈ আগতেই কাম হৈ যাব মই লাষ্ট ডেটটো কৈ আছো আৰু কেইজনমানে মোক হত্যা বুলি কোৱাৰ কাৰণে মাজে মাজে জুকাই থাকে তেওঁলোকৰো মুখত চূণ পৰিব মই এটা ব্ৰডকাষ্টত কৈছিলো হত্যা শব্দটো কোৱাৰ কাৰণে মাজে মাজে CM হত্যা কৈছিলে CM যি কয় ভাবি চিন্তি কয় CM এটা কথাও উপৰুৱাকৈ নকয় লাষ্ট ডেট লক্ষ্মণ ৰেখা তাৰ আগতে হ'ব গতিকে 17 ডিচেম্বৰৰ আগত হ'ব কিন্তু লাষ্ট ডেটটো হ'ল 17 ডিচেম্বৰ অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ কেন্দ্ৰীয় কমিটিৰ নিৰ্দেশক্ৰমে আমি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ মৰিগাঁও জিলা সমিতিও যি আমাৰ জুবিন দাক যোনে ছিংগাপুৰলৈ মাতি লৈ গৈছিল সেমকানু মহন্ত আৰু যোনে জুবিন দাৰ ব্যক্তিগত সহায়ক আছিল মেনেজাৰ সিদ্ধাৰ্থ শৰ্মা তেওঁ জুবিন দাক হয়তো পানীত নমা ৰখাব পাৰিলে হয় গতিকে আমি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ কেন্দ্ৰীয় কমিটিৰ নিৰ্দেশক্ৰমে তেওঁলোকে জনতা আদালতত তেওঁলোক দুয়োগৰাকী দোষী হৈছে সেমকানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মা গতিকে আমি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে আজি তেওঁলোকৰ প্ৰতিকী ৰূপত তেওঁলোকক ফাঁচী কাঠত ওলমাইছো আৰু আমি ইয়াৰ পৰা আমি এটা বস্তুৱে আমি আশা কৰিছো জুবিন গাৰ্গ ডাঙৰীয়া যাতে অনতি বিলম্বে ন্যায় পায় এই ন্যায় প্ৰক্ৰিয়া যাতে কোনো
কুৰুঙা ৰখি নাযায় পানী নকৰাকৈ তদন্ত হ'ব লাগিব আমাক এটা বস্তু আমি জানিব লাগিব জুবিন গাৰ্গক কিয় পানীত নামিবলৈ দিয়া হ'ল আমাৰ এইটো চবতকে ডাঙৰ বিষয় আজি 1 মাহৰ ওপৰ হৈ গ'ল 1 মাহৰ পিছতো কিন্তু আজিলৈ আমি জুবিন দাৰ কি কাৰণে মৃত্যু হ'ল আমি আজিলৈ জানিব পৰা নাই ই কিন্তু সকলোতকে দুখৰ বিষয় গতিকে আমি চৰকাৰকো দাবী জনাইছো যে আপোনালোকে এইবিলাক ন্যায় যাত্ৰা যাত্ৰা কৰি আছে নতুনকে কিবা এটা বিজেপিয়ে কৰিছে এইবিলাক বাদ দিয়ক জুবিন দাক ন্যায় দিয়াত আপোনালোকে গুৰুত্ব দিয়ক বিজেপি তেওঁলোকৰ এতিয়া এনেকুৱা লাগে যে সৰ্বানন্দ সোণোৱাল আৰু হিমন্ত বিশ্বৰ মাজত যুঁজ চলি আছে হিমন্ত বিশ্ব মুখ্যমন্ত্ৰী হৈ আছে সৰ্বানন্দ ছয়টা মানুহকেইটা চাগে কৈছে ন্যায়ৰ ওপৰত বিশ্বাস নাই গতিকে ন্যায় যাত্ৰা উলিয়াই দিছে বিজেপিয়ে আৰু তেওঁলোকে যে কৈ আছে প্ৰকৃত অনুৰাগী কি 33 দিন পিছতে জুবিন গাৰ্গলৈ মনত পৰিল নেকি তেওঁলোকে কিমান বেয়াকে কৈছিল জুবিন গাৰ্গ ডাঙৰে কথা আমি সকলোৱে দেখি আছিলো গতিকে এইবিলাক বিজেপিয়ে ৰাজনীতি কৰিব নালাগে জুবিন গাৰ্গক লৈ কোনেও ৰাজনীতি কৰিব নোৱাৰিব এই কংগ্ৰেছ হওক কি বিজেপি হওক বা অন্যান্য যিকোনো দল সংগঠনে হওক কোনেও জুবিন গাৰ্গক লৈ ৰাজনীতি কৰিব নোৱাৰিব জুবিন গাৰ্গ আমাৰ সকলোৰে আছিল সকলোৰে হয় জুবিন দাই যে মেডিচিন লয় যে সেইটো এটলিষ্ট মানে আমাৰ টিমৰ মানে চবৰে এইটো কনচাৰ্ণ থাকে আৰু আমাৰো থাকে কাৰণ হেৰি মানে সেইটো বস্তু জুবিন দায়ো সেইটো মানে আমাক চবকে মানে সেইটো হেৰি কৰে ইভেন মোকে মনত পেলাই মই তাৰে আগৰ হেৰিখিনি কওঁ মানে জুবিন দাই মানে মোকে কৈছিলে মানে এই মোৰ মেডিচিন খাব থাকে নহয় মনত পেলাই দিবিচোন মই তেতিয়া সুধি লৈছিলোঁ মানে কেতিয়া খায় আপুনি মানে এইটো যোৱাৰ দিনাই কৈছিলে কেতিয়া খায় আপুনি হেৰি কৈছে ৰাতি খাওঁ মই বোলো অঁ তেতিয়াহ'লে ঠিক আছে মই মনত পেলাই দিম তাৰপিছত তাৰ পিছদিনাও মই সুধি এবাৰ যেতিয়াই লগ পাইছোঁ তেতিয়াই সুধিছোঁ মেডিচিন খালেনে আৰু সেইদিনাৰ মানে খোৱাৰ কথা তেতিয়ালৈকে অহাই নাই কাৰণ সেইদিনাটো দিনত দুপৰীয়া হৈ আছিলে ন ৰাতিলৈকে মনত পেলালোঁ হয় ক'লোঁ হয় এবাৰ সুধিলোঁ হয় হয়তো জুবিন গাৰ্গ যে পানীত পৰিল সেই চিটুৱেশ্যনত শ্যামকানু মহন্ত কিমান সময় পিছত গম পাইছে কেতিয়া আপোনালোকৰ মই নাজানো মানে তেতিয়া খবৰ দিয়া হৈছিল নে নাই তেওঁ সেইবোৰ মানে সেইটোৱে মানে ক'ত কি চলি আছে মই জাষ্ট কিমান সময় পিছত আহিল আপোনালোকে কেতিয়া লগ পালে শ্যামকানু মহন্তক এই জুবিন নাই মই তেওঁক লগ পোৱা নাই কাৰণ আমি পৰ্টতে আছিলোঁ নহয় পৰ্টত বহুত সময় আমাৰ পুলিচৰ হেৰি চলিছে তেওঁক আমি লগ পোৱা নাই মানে সেইটোৱে মই সেইবিলাক কথা মই নাজানো মই সেইখিনি নাজানো মই খালি এইটোৱে প্ৰচেছে কৰি থাকিব পৰা নাই জুবিন দাক লৈ গ'ল হস্পিটেলৰ মই যিখিনি দেখিছোঁ মোৰ চকুৰ সন্মুখত লৈ গ'ল তাতে কিবা কিবি প্ৰচিডিউৰ মানে কৰিলে তাৰপিছত লৈ গ'ল তাৰপিছত মোৰ তাত কিবা কিবি বহুত মানে হাজাৰটা ফোন আহিছে ফোনে ৰিচিভ কৰোঁ নে বস্তুখিনিয়ে প্ৰচেছ কৰোঁ সিদ্ধাৰ্থদা গৈছে আমি তাৰপিছত ইফালে পুলিচৰ মানে হেৰি পুলিচে ষ্টেটমেণ্ট বিচাৰি আছে আমাৰ আই কাৰ্ড চেক কৰিছে তাৰপিছত অস্বাভাৱিক কিবা দেখিছিল বা তেনেকুৱা একদম অনেষ্ট মানে কিবা তেনেকুৱা আপোনালোকৰ ফালৰ পৰা কিবা তেনেকুৱা মানে দুৰ্বলতা গুচি গ'ল মোৰ দৃষ্টি নাই মই সেইটো কিয় সেইটো ফিল কৰা নাই মানে তাৰ আগৰ মুহূৰ্তখিনি জুবিন দাই বহুত ফূৰ্তিত দেখিছোঁ মানে মানুহজনক মানে ভালকৈ মই ফূৰ্তি কৰি থকাই দেখিছোঁ মই মানে যদি কিবা মানে হেল্থ কণ্ডিশ্যন জুবিন দাৰ অলপ হেৰিও দেখোঁ তেতিয়া মই মানে সেইটো বস্তু আমি ফিল কৰোঁ মানে কিন্তু সেইদিনা মই ফিল কৰা নাই সেইটো মানে আৰু এতিয়া মই মানে সেইটোৱে মই কি ক'ম আৰু মই সেইটো ক'বলগীয়া মানে ক'বলৈ একো নায়েই মানে মোৰ কাৰণ জুবিন দাই নিজৰ ইচ্ছাত চব আমাক লৈ গৈছে চুইমিং কৰিছে হেৰি কৰিছে মই জুবিন দাৰ চব কথা শুনো যি কৰিম বুলি কয় যি হেৰি কৰে মানে তাৰপিছত মই কেনেকৈ জুবিন দাৰ ওপৰত মাত মই নিদিওঁ সাধাৰণতে আৰু তাতে মই এনেই জুবিন দাৰ মানে টিমত মই নতুন গতিকে মই ইমান মানে উস্তাদি না আগদিনাখন যেতিয়া অনুষ্ঠান হৈছিলে জুবিন গাৰ্গৰ লগত আপোনাৰ কথা হৈছিলে তাৰপিছত সেই অনুষ্ঠানৰ পিছত আগদিনা সেইটো অনুষ্ঠান নহয় মানে তেতিয়াও সেইটো কথা কৈ আছিলে ইয়াত মানে ইয়াতৰ ট্ৰিপটো কালি আছে ইমানটা বজাত ওলাব লাগিব ইমানটাত ৰেডি থাকিব লাগিব সেইটো কৈ আছে আৰু মানে তাতেও কৈ আছে বেলেগ একো নাই কোৱা এইটোৱে মানে সেইটো মানে মই মোৰ ফালৰ পৰা এইটোৱে ক'ব বিচাৰিছোঁ যে সেইটো মানে সেই ঘটনাটো মানে আজি আমাৰ মাজত জুবিন দা নাই
সেইটো কাৰণে ইমান এনেকুৱা এটা হেৰি হৈ গ'ল মানে সেইটো কিন্তু এনে তাৰ মানে জুবিনদাৰ সেনেকুৱা হোৱাৰ আগৰ মুহূৰ্তখিনি একেবাৰে মই কিবা মানে বেলেগ অস্বাভাৱিক একো অনুভৱ কৰা নাই তাৰ আগৰ সময়খিনি আৰু জুবিনদাৰ সেইটো সেনেকুৱা হ'ল সেইটো এতিয়া কিয় হ'ল কি হ'ল মানে সেইটো মানে মই ভাবি লৈছোঁ যে মানে ডেষ্টিনি আৰু হ'ব লগা আছিল সেই ঘটনাটো হোৱাৰ আগদিনা কিমান ৰাতিলৈকে আপুনি জুবিন গাৰ্গক পাইছিল কি কথা বতৰা হৈছিল মেইনলি মানে নহয় আমি সেই তাতে যে আগদিনা হেৰি গ'লোঁ তাতেতো 11টাৰ আগে আগে আমি ওলাই দিলোঁ তাৰপিছত আহিলোঁ হোটেল তাৰপিছত মানে হোটেললৈ আহিলোঁ তাৰপিছত আৰু লগ পোৱা নাই তাৰপিছত কি হৈছে কি হোৱা নাই মই আৰু এইটো গম নাপাওঁ আৰু যিখিনি সময়ত লগ পালে হোটেল অহাৰ কিবা কথা কৈছিলে বা কিবা তেনেকুৱা সেইটোৱে বাৰে বাৰে মানে যেতিয়াই কৈছে আৰু ইয়াত ট্ৰিপটোৰ কথা জুবিনদাই বহুত এক্সাইটমেণ্টত কৈ আছে আৰু কালি ইয়াত ট্ৰিপটোত ভাল পাবি বহুত ভাল পাবি আৰু মেইনলি মানে সন্দীপন দা আৰু মোক মানে জুবিনদাই মানে তহঁতে মোৰ লগত প্ৰথম গৈছতো মই বহুত ফুৰোঁ এইবাৰো ফুৰাম ৰ এনেকৈ তাতে মোৰ ভাইটি কেইটামান আছে তাহাঁতক কিবা কিবি এৰেঞ্জ কৰিব দিছোঁ তো জুবিনদাই মানে একদম পূৰা চব কথা এক্সাইটমেণ্টতে কৈ আছিলে বৌৰ লগত অকণমান কালি কথা হ'লোঁ আৰু বৌ কি কৈছে মানে বৌৰ খবৰ ল'লোঁ হেৰি কৰিলোঁ আৰু বৌ এতিয়া ইমান দীঘলীয়াকৈ মোৰ লগত কথা পাতিব পৰা হেৰিত নাই আৰু কিবা তাৰপিছত ডিছকানেক্টো হৈ গ'ল ফোনটো ফোন তাৰপিছত মই বৌক পোৱাও নাই কালি মই যাম ভাবিছোঁ মোৰতো যাব মন আছে খালি সেইটোৱে মই মানে এইটো মানে মই একো ক'ব মানে পাৰা হেৰিত নাই মই খালি এতিয়া মানে মোক মানে কোনো মানে যাতে একো সময়খিনি কথা অকণমান কওকচোন যে জুবিন গাৰ্গক যেতিয়া উঠাই আছিল আপুনি হাতখন মালিচ কৰি আছিল সেইখিনি সময়খিনি অকণমান কওকচোন জুবিন গাৰ্গৰ ৰেছপন্সটো কেনেকুৱা আছিলে সেই মুহূৰ্তটোৰ ইমান ভাল একো ৰেছপন্স তেনেকৈ পোৱা নাছিলোঁ তেওঁৰ পৰা সেইটোৱে আৰু যেতিয়া দি থকা হৈছিল তেওঁৰ একো ৰেছপন্স নাছিল নাই তেনেকৈ কিবা ওলাইছে বুলি কৈছে মুখেৰে পানী ওলাইছে মানে পানী মানে অকণমান হেৰি আৰু স্মেলটো সঁচাকৈ মই যিটো কৈ আছোঁ ন মই সেইখিনিয়ে জনা কথাখিনি বা নিজে দেখি থকা কথাখিনিয়ে কৈছোঁ বাকী সেইবোৰ মানে মোক একো কণ্টেক্টো হোৱা নাই সিহঁতৰ লগত আপুনি যে বাধা দিব যে নোৱাৰিলে খবৰ মই পাইছোঁ কিন্তু মানে সিদ্ধাৰ্থদাৰ লগত একো কণ্টেক্ট হোৱা নাই মই আপুনি যে বাধা দিব নোৱাৰে বুলি ক'লে যে মই যিকোনো কামত বাধা দিব নোৱাৰোঁ সেইটো কিবা এটা মানে থাকি গ'ল নেকি আপোনাৰ মনত যে মই যদি পাৰিলোহেঁতেন সেইটোতো অবভিয়াছলি মানে মানুহজনক মানে চকুৰ সন্মুখত গুচি গ'ল ঘূৰাই মানে মই তাতে এইটো হেৰিতে থাকিলোঁ মানে ঘূৰি আহি গ'ল মানে ডক্টৰলৈ লৈ গ'ল হস্পিটেল গুচি গ'ল আহিব ঘূৰি আপুনি সেই আশাতে আছিলে মানে সেই আশাতে মই মানে একদম মানে এতিয়া দেখিলা লাষ্টত মই দিছোঁ অমৃত প্ৰভা চিষ্টাৰে কি কথা ক'লে জুবিন দা কিবা মিছা কথা কোৱা যেন লাগিছোঁ দেই কিবা এতিয়া আপোনালোকে কমেণ্ট কৰি জনাব মোক মই এতিয়া নকওঁ যিকোনো শ্বেয়াৰ কৰি দিয়ক ভিডিঅ'টো লাইক কৰি দিয়ক আৰু যদি নতুন পৰা আহিছে ছাবস্ক্ৰাইব কৰি দিব জয় জুবিন দা কমেণ্ট কৰি দিব ধন্যবাদ